আজি ইমানে খং উঠিছে, কিয় খং উঠিছে মই নিজেহে ক'ব পৰা নাই। মানে আজি কিয় ইমান খং উঠিছে মই নিজেও গম পোৱা নাই। যদি আমাৰ ইণ্ডিয়াৰ ভিতৰত থাকি কিনি যদি কোনোবাই যদি পাকিস্তানত যদি জিন্দাবাদ বুলি যদি কোনোবাই যদি কমেণ্ট কৰে, তাক হেৰি দিয়া নহ'ব, তাক জিন্দাই তাক জুই জ্বলাই দিয়ে। বিশেষ অনুৰোধ কৰিছোঁ যে আমাৰ ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যে কোনোবাই যদি ইণ্ডিয়াৰ ভিতৰত থাকি কিনি যদি পাকিস্তানক যদি জিন্দাবাদ বুলি যদি কোনোবাই যদি কমেণ্ট কৰে, তাক ধৰি কিনি আমি জুই জ্বলাই দিব, নোৱাৰিলে হাত ইণ্ডিয়াৰ ল'ৰা নহয়। আৰু কোনোবাই দেখিছে বতাপত যদি পাকিস্তানক কোনোবাই ছাপোৰ্ট কৰি কথা কৈছে, তাক ধৰি ল'বি, তাক জিন্দাই জুই জ্বলাই দিবি। আমাৰ ইণ্ডিয়াৰ ভিতৰত পাকিস্তানক ছাপোৰ্ট কৰা বহুতজন মানুহ আছে, সেই মানুহবিলাক ধৰি কিনি একদম তাক ধৰি কিনি কিবা কৰিলেও জুই জ্বলাই দিব লাগে। পাকিস্তান এটা জেগা মূৰ্খ জেগা। আমাৰ ইণ্ডিয়াৰ ভিতৰতো পাকিস্তানৰ মানুহ বহুত আছে, কি ইমান ইহঁতে দুশ্মন কৰিব যুদ্ধ লাগিব মন যায়। আজি নিজে গম পাব, যদি পানী যদি একদিন বন্ধ কৰি দিয়ে গোটেই পাকিস্তান মৰি যাব, এইটোও গম নাপায়। ইমান মানে ইহঁতে মূৰ্খ জেগা। এইবিলাক মূৰ্খ মানুহ থকাৰ কাৰণে এইবিলাক জেগা বেয়া। মই ইমানেই অনুৰোধ কৰিছোঁ যে অসমবাসীলৈ, আমাৰ যদি অসমৰ ভিতৰত থাকি কিনি যদি পাকিস্তানৰ কথা যদি এই টুকুৰাও যদি ওলায়, তাক ধৰি ল'বা আৰু জুই জ্বলাই দিবা। যদি নোৱাৰিলে মোক ক'বা, মই জ্বলাবলৈ যাম। আৰু আমাৰ ভাৰত চৰকাৰক মই অনুৰোধ কৰিছোঁ যে যদি কোনটো জেগাত যদি ইণ্ডিয়াৰ যদি ছাপোৰ্ট নকৰাকৈ পাকিস্তানক যদি ছ'চিয়েল মিডিয়াত যদি কমেণ্ট কৰে, এই নিউজৰ তলত যে কমেণ্ট বক্সত পাকিস্তানে জিন্দাবাদ বুলি কোনোবাইও যদি লিখে, তাক ধৰি ল'বা, তাক ধৰি কিনি কেঁচাই জুই জ্বলাই দিবা। যদি জ্বলাই দিব নোৱাৰিলে মোক ক'বা, মই জ্বলাই দিম। আজি খং কিয় উঠিবলগীয়া হৈছে? পাকিস্তান ইমান মূৰ্খ জেগা, মানুহক শান্তি থাকিব নিদিয়ে, যাহা তাক গুলি মাৰি থাকে সদায়। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। যদি কোনো জেগাত আমাৰ ইণ্ডিয়াৰ ভিতৰত কোনো মানুহে পাকিস্তানক যদি জিন্দাবাদ বুলি যদি লিখে, তাক ধৰি ল'বা আৰু জিন্দাই জুই জ্বলাই দিবা।